বন্ধুসকল নমস্কাৰ। এয়া 2023 চনৰ জুলাই মাহত মই থাইলেণ্ডলৈ ফুৰিবলৈ যাওঁতে তাত হোষ্টেলত থকাৰ কিছু ভিউ আপোনালোকক দেখুৱাবলৈ লৈছিলোঁ। তাত থাইলেণ্ডলৈ যাওঁতে মই পাটায়া আৰু বেংকক চহৰত 2 নিশাকৈ মুঠ 4 নিশা মই তাত কটাইছিলোঁ। তাত এই হোষ্টেলবোৰ মিক্সড ডৰ্মিটৰী ৰুম বুলি কোৱা হয়। তো এই মিক্সড ডৰ্মিটৰী ৰুমত এনেদৰে এখন বিচনাত এনেকৈ তৰপকৈ থাকে, তলত এখন ওপৰত এখন। তো তলত এজন থাকিব পাৰে, ওপৰত এজন থাকিব পাৰে, আৰু এইখন মিক্সড হয়। ইয়াত মানে ল'ৰা ছোৱালী বা তেনেকুৱা ধৰণৰ কোনো কথা নাই। এই ডৰ্মিটৰী ৰুমবিলাক যিহেতু শ্বেয়াৰ ৰুম, ইয়াতে মানে 6জন বা 8জন একেলগে থাকিব পাৰে। তো গতিকে নিজৰ বস্তুবোৰ ছেভ কৰি ৰাখিবৰ বাবে ইয়াতে কি হৈছে, এই কি বুলি কয় আপোনাৰ এনেকুৱা মানে লকাৰ ইয়াত বনাই থোৱা আছে। প্ৰতিজনকে ছেপাৰেট লকাৰ দিব। এইটো আপোনাৰ বেডৰ এগেইনষ্টে আপোনাৰ নাম্বাৰ দেখিব। 1 নম্বৰ বেডৰ মানে টুৰিষ্টজনে ইয়াতে তাৰ নিজৰ বেডিং ৰাখিব, নিজৰ বেগ ৰাখিব আৰু বেগেজবিলাক। ঠিক তেনেকৈ মোৰ আছিল 4 নম্বৰ বেড। তো মোৰ এইটো হৈছে মোৰ আপোনাৰ কি কয় মোৰ লকাৰ। এইটো এনেকৈ 5টা, আৰু ইয়াতে 5খন 6টা, আৰু এটা এইফালে আছে। আৰু লগতে ইয়াতে বাথৰুম চাই লওক, এটাচ বাথৰুম, ধুনীয়া আৰু চাফ চিকুণ, ভালে। লাইটৰ চুইচটো কোনফালে বা আছে, এটা চাৱাৰ আছে, গৰম পানী লাগিলেও আছে, টেনশ্যন নাই, ঠাণ্ডা গৰম যি লাগে আৰু।